ডিগবৈত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু দিনজোৰা কাৰ্যসূচীৰে ডিগবৈত উপস্থিত শিক্ষামন্ত্ৰীগৰাকী ডিগবৈ মহিলা মহাবিদ্যালয় আৰু টিংৰাই ৰজনীকান্ত বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সৈতে মত বিনিময় অনুষ্ঠান দিনৰ 11 বজাত ডিগবৈ মহিলা মহাবিদ্যালয়ত উপস্থিত হৈ ৰুচা ফাণ্ডৰ উদ্যোগত নিৰ্মাণ সম্পন্ন হোৱা এটা ভৱন শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে মহিলা সবলীকৰণৰ ছাত্ৰীসকলৰ সৈতে এখনি মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখে অনুষ্ঠানত উপস্থিত থাকে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ গভৰ্নিং বডিৰ সভাপতি লক্ষীনন্দন গগৈ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ লগতে অধ্যক্ষা ডক্টৰ সঞ্জিতা চেতিয়া ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয় বিশেষকৈ মহিলা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্স থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক